উত্তৰ গুৱাহাটী এথলেটিক এছ'চিয়েশ্যনৰ উদ্যোগত আৰু কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ কামৰূপ জিলা এথলেটিক ক্লাব মিট 2024 আৰম্ভ। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত অনুষ্ঠিত এথলেটিক মিটৰ পতাকা উত্তোলন কৰে উত্তৰ গুৱাহাটী এথলেটিক এছ'চিয়েশ্যনৰ সভাপতি জয়ন্ত কুমাৰ নাথ আৰু জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি জন্মী দাসে। জিলাখনৰ ক্লাবসমূহৰ প্ৰায় 400 খেলুৱৈয়ে অংশগ্ৰহণ কৰে ক্লাব মিটত। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। খেল মিটত উত্তৰ গুৱাহাটীৰ অৰ্ধশতাধিক প্ৰাক্তন খেলুৱৈক সম্বৰ্ধনা জনোৱা হয়। কামৰূপ মিটত পদক বিজয়ী খেলুৱৈসকলে ৰাজ্যিক খেল সমাৰোহত অংশগ্ৰহণো কৰিব। কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৱাবেলিৰ পৰা নৰ্থ গুৱাহাটী এথলেটিক্স এছ'চিয়েশ্যনৰ সহযোগত আমি ইয়াতে এথলেটিক্স ক্লাব কামৰূপ জিলা ক্লাবিত পাতিছোঁ। এইবুলি দ্বিতীয় বছৰ কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে ক্লাবৰ প্ৰতিযোগিতা আহিছে। ৰাতিপুৱাৰ পৰা খেল ধেমালিবিলাক হৈ আছে, বিশেষকৈ দৌৰা শ্বটপুট জাম্প ডিছকাছ থ্ৰ' শ্বটপুট থ্ৰ' লং জাম্প এইবিলাক হৈ আছে। আৰু কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ল'ৰা ছোৱালীবিলাক আহিছে। আৰু ইয়াতে আজিৰ দিনটোত 400 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। আমি আশা ৰাখিছোঁ কামৰূপ জিলাৰ গাঁৱে ভূঞে যিবিলাক প্ৰতিভা আছে এই প্ৰতিভাবিলাক কামৰূপ জিলা ক্ৰীড়া সন্থাৰ জৰিয়তে আমি উলিয়াই আনি অসমৰ মানচিত্ৰত একোজনে ভাল খেলুৱৈ সৃষ্টি কৰাত অৰিহণা যোগাম বুলি আমি আশা ৰাখিছোঁ। উত্তৰ গুৱাহাটী এথলেটিক এছ'চিয়েশ্যনে আৰু এইবেলিও আমাক এই খেলখন অনুষ্ঠিত হ'ব দিয়াৰ কাৰণে মই পোনপ্ৰথমে কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সমূহ বিষয়বিলাকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যিমান পাৰোঁ কষ্ট সহকাৰে সকলো খেলুৱৈৰ প্ৰতি আমি দায়িত্ব লৈ খেলুৱৈসকলৰ অসুবিধা নহয় তাৰ প্ৰতি দায়িত্ব ৰাখি আমি খেলখন চলাই নিব চেষ্টা কৰিছোঁ। যদি আমাৰ কিবা ভুল ত্ৰুটি হয় প্ৰথমতে আপোনালোকৰ মাৰ্জনা বিচাৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ কামৰূপ জিলাৰ বিভিন্ন ক্লাবৰ পৰা আপোনালোক আহিছে। আমি আশা ৰাখিছোঁ আপোনালোকে আজি এই খেলত উন্নতমান প্ৰদৰ্শন কৰিব। আৰু যিসকলে প্ৰদৰ্শন কৰিব নোৱাৰে হতাশ হ'ব নালাগে। ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ বুলি কথাষাৰ আছে। আপোনালোকে পৰৱৰ্তী সময়ত অনুসৰণ কৰি থাকক। আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ দুদিনীয়া প্ৰগ্ৰেমটো আজিও হ'ব আৰু কাইলৈও হ'ব। সেয়েহে গোটেই প্লেয়াৰখিনিয়ে জানো ধৈৰ্য সহকাৰে খেলখিনি খেলে। আৰু উত্তৰ গুৱাহাটীৰ প্ৰতিবেদক সংবাদ লহৰ।